Question number 1. ইয়াতে দুটা আহিত গোলকৰ মাজত বল নিৰ্ণয় কৰিব দিছে আৰু দুটা 30 সেন্টিমিটাৰ দূৰত আছে গতিকে এই ক্ষেত্ৰত আমি কুলম্বৰ সূত্ৰ প্ৰয়োগ কৰিব লাগিব ইয়াতে প্ৰথমে ফৰ্মুলাটো লিখিলে হ'ল F ভেক্টৰ মডুলাছ লোৱা হৈছে কাৰণ আমাক কেৱল মান নিৰ্ণয় কৰিবলৈ দিছে K মান বহুৱা হ'ল এটো 9 * 10^9 SI সিস্টেমত Q1 ৰ ভ্যালু বহুৱা হ'ল এটো SI সিস্টেমত Q2 ৰ ভ্যালু বহুৱা হ'ল এটো SI সিস্টেমত আৰু R ৰ ভ্যালু আমি SI সিস্টেমত বহাইছো গতিকে আমি এটা সিস্টেমত বহাব লাগিব নহলে আমাৰ যে ৰিজাল্ট আছে ৰিজাল্টটো ভুল হ'ব 9 2 আৰু 3 আগলৈ লৈ অহা হ'ল এটা 30 স্কয়াৰ আছিল গতিকে আমি 3 * 3 কৰিলো আৰু এই 0 টো এটা থাকি গ'ল দুটা 0 থাকি যাব 10 to the power 2 বাকি ইয়াতে 10 to the power -2 স্কয়াৰ কৰিলে 10 to the power -4 হ'ল 10 to the power 9 -7 -7 ইয়াতে 3 আৰু 3 কেনসেল হ'ল 9 divided by 6 into 10 to the power ইয়াতে 9 - 14 equal to -5 and তলত -2 এটা আছে ওপৰলৈ গ'ল +2 হৈ গ'ল এতিয়া আমাৰ ৰিজাল্টটো আহিলে 16 to 10 to the power -3 যেটো আমি টেবুলত কিন্তু এসআই পাইছিলো গতিকে বলৰ এসআই হ'ল নিউটন এটা আমাৰ নিউটন আহিব এই বল বিকৰ্ষণ ধৰ্মী কাৰণ আমাক দিয়া থকা দুইটা আধান আছিল ঋণাত্মক প্ৰকৃতিৰ হৈছিল একেধৰণে আধানৰ মাজত বিকৰ্ষণ হয় গতিকে এই বল হ'ব বিকৰ্ষণ ধৰ্মী